বহাগৰ কুঁহি পাত, কুলিটিৰ মিঠা মাত, বিহু বিহু জানো লগা নাই গাত। নাহৰ কপৌ তগৰে আনিছে ৰঙালীৰ খবৰ। গা মন নহবনে উচাত বিচা, কি ডেকা কি বুঢ়া সকলো মতলীয়া। নহবইনো কিয়, ৰঙালীৰ ৰঙেৰে উজ্জীৱিত এয়াই অসমীয়া। এয়া বহাগ আহিছে বুলি প্ৰকৃতিয়ে ইতিমধ্যে দিছে বাতৰি। অকৃপণ হাতেৰে সৌন্দৰ্যৰ ৰসঘৰাত সোণৰ সফুৰাহে যেন দিছে ঢালি। গছৰ ডালত এয়া সোণপাহি যেন কপৌ ফুলৰ সলাজ হাঁহি। সেউজী পাতৰ আৰে আৰে প্ৰস্ফুটিত কপৌ এপাহি দুপাহি। কেৱল কপৌ পাহি নে তগৰ নাহৰ কেইপাহ জানো কম। বসন্তৰ অনন্ত সম্ভাৰ গাত খানি এয়া ৰাঙলী তগৰ ৰাঙলী নাহৰ। কাঠ চিতিয়া কাৰোবাৰো অন্তৰত দৰদৰ মৌ বৰশিবলৈকে এয়া যেন প্ৰকৃতিৰ বিশেষ আয়োজন। অনুপম সাজোন কাচোন বসন্তৰ এই পৰশতে মলিয়াইছে আম জুপিয়ে, কঁঠালেও পেলাইছে মুচি। আৰু এই সেউজ সম্ভাৰৰ মাজতেই লাজ লাজকৈ এয়া গছৰ ডালত কুলি চৰাইজনী। গছৰ ডালত বহি কুকু মাতেৰে দিছে বিহুৰ জাননী। অসমীয়াৰ বাপুতি সাহোন হেঁপাহৰ ৰঙালী বিহুতি অহাৰ বাতৰি। তাকে দেখি জীয়ৰী বোৱাৰীৰো এতিয়া নাই যেন আজৰি। ৰঙালীৰ ৰহন বোলাবলৈকে এয়া জীয়ৰী বোৱাৰীহঁতে লগ লাগি পিহিছে জেতুকা। দুহাতত জেতুকা বোলাই চৰাব বহাগৰ ৰং। পিছে বিহু নামত কবৰ দৰি এইহেন বতৰত কোন থাকেনো ভিতৰত। বহাগৰ বালৈ এয়া কান্ধত ঢোলেটি লৈ ওলাই আহিছে এইসকল ডেকা। পেঁপা বাঁহীত বিহু নামৰ সুৰ তুলি এওঁলোকেও যে দিছে বিহুৰেই বতৰা। ৰৈ থকা নাই বুঢ়া মেথাও, বয়সে ভৰ দিলেও বিহু বুলিয়েই বলীয়া এইসকল ককা আইতাইও বিহু গাই নাচি হ'ল মতলীয়া। কান্ধত ঢোল হাতত তাল লৈ ককাহঁতে বিহু গাই নচুৱালে আইতাহঁতক। ৰঙালী বিহুৰ প্ৰাক্ষণত বোকাখাতৰ এই দৃশ্যাৱলী যেন দাপোন হৈ উঠিছে অসমীয়া জনজীৱনৰ, অসমীয়া সমাজ জীৱনৰ সোণসেৰীয়া সংস্কৃতিৰ। বোকাখাতৰ পৰা ৰাজীৱ বৰাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।